অক্টোবৰত থ্যাংক ইউ মামা থ্যাংক রিজাল্ট মামা 9 অক্টোবৰত ৰিজাল্ট দিব 10 অক্টোবৰত থ্যাংক ইউ মামা থ্যাংক আপোনালোকে ভিডিঅ'টো চালে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিছে এখন সভাত যে 9 অক্টোবৰ তাৰিখে আপোনালোকক কি হ'ব ৰিজাল্ট দিব আসাম পুলিচৰ মানে বাকি যিমান পোষ্টবিলাক আছে সেই তাৰিখে দিয়া সম্ভাৱনাটো যথেষ্ট পৰিমাণে আছে মানে আসাম পুলিচৰ যিমান পোষ্ট আছে মানে আসাম পুলিচ ABUB গ্ৰেড 4 মানে যিমান আছে কমান্ডো সামান্ডো যিমান এভৰিথিং পোষ্টৰ যিমান আছে 9 অক্টোবৰ আপোনালোকে ৰিজাল্ট দিব আৰু 10 অক্টোবৰ তাৰিখে আপোনালোকৰ কি হ'ব জয়নিং সেই কথাটো আপোনালোকে গম পাইছে যে 10 অক্টোবৰ তাৰিখে আপোনালোকৰ জয়নিং আছে জয়নিং লেটাৰটো আপোনালোকে পাই যাব 9 অক্টোবৰ আপোনালোকে ৰিজাল্ট দিব এই কথাটো আপোনালোকে ফিক্স এই কথাটো আপোনালোকে জানিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন সভাত নহয় 2-3খন সভাত একেটা কথা কৈছে আপোনালোকে ক্লিপটো চালে এই ক্লিপটোতে স্পষ্ট কৰি দিছে যে আসাম পুলিচৰ ৰিজাল্ট 9 অক্টোবৰ তাৰিখে দিয়া হ'ব বুলি কিনি এতিয়া কথাটো আহি যায় যে আপোনালোকৰ ইমান দিনৰ পৰা পৰিকল্পনা কৰি আছিল 2 তাৰিখে দিব 3 তাৰিখে দিব 4 তাৰিখে দিব বা সেপ্টেম্বৰত দিব অক্টোবৰত সেইটো কথা সম্পূৰ্ণৰূপে শেষ হ'ল আজি আপোনালোকে স্পষ্ট এই কথাটো গম পালে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অক্টোবৰ 9 তাৰিখে তেমে আসাম পুলিচ যিমান পোষ্টবিলাক আছে প্ৰত্যেকটো পোষ্টৰ আপোনালোকে ৰিজাল্ট পাই যাব সেই কাৰণে এতিয়া আপোনালোকে যদি আৰু তেওঁলোকে এটা কথা আৰু কৈছে যে তেওঁ 10 অক্টোবৰ তাৰিখে তেওঁ কি হ'ব জয়নিং লেটাৰটো দিব তেতিয়ালে ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে অন্য গ্ৰুপৰ শ্বেয়াৰ কৰিব নাপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব